এইটো মইতো কংগ্ৰেছৰ এজন সৈনিক, মইতো ভাল কমেই। মানুহে কি কয়, মুখ্যমন্ত্ৰীয়ে কি কয়, মুখ্যমন্ত্ৰীৰ কুচ কাৱাজ আপোনাৰ অংগী ভংগীয়ে দেখোন গোটেইখন আপোনাৰ কংগ্ৰেছ কংগ্ৰেছ যেন লাগে। তেওঁ এতিয়া চব বাদ দি কংগ্ৰেছত CID লগাই থৈ দিছে। তেওঁ যে ৰাতি টোপনি নাই হৈছে সেইখিনিতো আমি গম পাওঁ। গৌৰৱ গগৈৰ চাহটোকে ভাগটো দেখা আৰম্ভ হৈছে এতিয়া তেওঁ। এইটো মইতো কংগ্ৰেছৰ এজন সৈনিক, মইতো ভাল কমেই। আপোনালোকে কি কয়, মানুহে কি কয়, মুখ্যমন্ত্ৰীয়ে কি কয়, মুখ্যমন্ত্ৰীৰ কুচ কাৱাজ আপোনাৰ অংগী ভংগীয়ে দেখোন গোটেইখন আপোনাৰ কংগ্ৰেছ কংগ্ৰেছ যেন লাগে। তেওঁ এতিয়া চব বাদ দি কংগ্ৰেছত CID লগাই থৈ দিছে। পানী কেনেকে কম হ'ব সেইটো CID নাই তেওঁ। পানী এইটো কৰিলে বন্ধ হ'ব সেইটো CID নাইকিয়া তেওঁ। কেনেকৈ আপোনাৰ আপোনাৰ এই স্কুল কলেজবিলাক আমাৰ ভালকে খুলিব সেইবিলাকত CID গিৰি নাই। কংগ্ৰেছত আমি 5টা মানুহে কি কথা পাতিছিলোঁ তেওঁ গম পোৱা নাই। সেই তেওঁৰ CIDটোকে আমি কৈ দিওঁ যে যোৱা তুমি গৈ পেলাই কৈ দিয়াগৈ। তেওঁৰ কথাবিলাক যে আমি গম পাওঁ, তেওঁ যে ভয়ত যে কম্পমান, তেওঁ যে ৰাতি টোপনি নাই হৈছে সেইখিনিতো আমি গম পাওঁ। যে 26ত তেওঁ এতিয়া উৎসৱ খাই গৌৰৱ গৌৰৱ কৰি থাকে। সেইদিনা বোলে ৰাতি বোলে শুনিছোঁ উৎসৱ খাই পেলাই কৈছে গৌৰৱ গৌৰৱ গৌৰৱ। কিয় উৎসৱ খাইছে? গৌৰৱ গগৈৰ চাহটোকে ভাগটো দেখা আৰম্ভ হৈছে এতিয়া তেওঁ। আপোনালোকে চাবচোন, মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজতে মঞ্চত উঠিছে, জাপ মাৰি দিছে, নিজৰ চাহটোকে গৌৰৱ বুলি ভাবি দিছে। মানে মানুহক শুনক, যেতিয়া মানুহ মাৰি পেলাই শাস্তি নাপায়, আমাৰ যেতিয়া সংবিধান বনাইছে সেইসকলে প্ৰতিটো আপোনাৰ যিটো ক্ৰাইমৰ এটা এগেইনষ্টে এটা আপোনাৰ শাস্তি হয়। আমাৰ কিছু লোক আছে যিসকলে শীৰ্ষস্থানত এতিয়া বহিব পাৰিছে, তেওঁলোকৰ অভিযুক্ত আছিল যে বহু মানুহ মাৰিছে। মানুহ মাৰোঁতে যেতিয়া শাস্তি নহ'ল, আমাৰ বাঘবিলাক কি হয়, বাঘে মানুহক খুব ভয় কৰে, বাঘে মানুহক আক্ৰমণ নকৰে। কিন্তু বাঘে যদি এবাৰ যদি মানুহৰ সোৱাদ পাই যায় সি মেন ইটাৰ হৈ যায়। মানে বাঘ মানুহ খোৱা বাঘ। এতিয়া আমাৰ তেনেকুৱা কিছু মানুহ আছে, নেতা আছে, তেওঁলোকে মানুহ মাৰিছিল বুলি চবেই জানে। মানুহ মাৰি থকা অৱস্থাত তেওঁলোকৰ শাস্তিটো নহ'ল। সেইকাৰণে এতিয়া মানে এইবিলাক সৰু সুৰা মানুহৰ ঘৰ ভাঙা, গুলিয়াই পেলাই এনকাউণ্টাৰ কৰা, সেই কথাবিলাকত তেওঁলোকে বেছি আপোনাৰ ভয় নকৰে। কাৰণ যেতিয়া এবাৰ বাচি গৈছে সদায় বাচি যাব পাৰে। সেইকাৰণে তেওঁ এতিয়া কৈছে যে মই ৰিকমেণ্ড কৰিছোঁ যে সকলোৱে এনেকে অমুকত বিলাব লাগে। মই যিবিলাক কথা মুখেৰে ক'ব বিচৰা নাই। সেইজনৰ লগত কি তৰ্কাতৰ্কি কৰিব, সেইজনৰ লগত কি কথা পাতিব? ৰাইজে ৰখি আছে সেই তাৰিখত। আপুনি ফেচবুক খোলকচোন, গাঁৱৰ মানুহবিলাকেও ধিক্কাৰ দিছে যে এই কথাবিলাক উত্তৰ দিয়া আমাৰ ভব্য সমাজত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিষাৰ কথা কৈ গোটেই পৰিৱেশটো বিনষ্ট কৰিছে, সেই কথাবিলাক পাতাৰো অযোগ্য। আজি মই সেই কথাবিলাক যদি লাগে মই বহিব পাৰিম, ক'ব পাৰিম যে গড় হত্যাৰ কথাটো কৈছে। গড় হত্যা কেতিয়া হৈছিলে? যেতিয়া তেওঁ ডিচিডেণ্ট কৰি পেলাই মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে। আৰু মুখ্যমন্ত্ৰী হ'বলৈ যাওঁতে যেতিয়া আমি ছাপোৰ্ট কৰা নাছিলোঁ, তেতিয়া AK-47ৰে গড় মাৰা আৰম্ভ কৰিছিল। AK-47ৰে তেতিয়া SB ৰিপৰ্টত খগেন শৰ্মা বুলি